যদি কোনোবা কৰ্মচাৰীৰ বিমান দুৰ্ঘটনাত মৃত্যু হয় তাৰ বাবে তেওঁলোকে পৰিয়ালে 2 কোটি টকাৰ বীমা লাভ কৰিব। যদি দুৰ্ঘটনা হয় বিশেষকৈ মটৰ গাড়ী এক্সিডেন্ট বা আন দুৰ্ঘটনাজনিত যেটো নেচাৰেল নহয় বেমাৰ আজাৰ নহয় যেটো দুৰ্ঘটনাত মৃত্যু বুলি আমি যাক কওঁ দুৰ্ঘটনাত মৃত্যু হলে 1 কোটি টকাৰ বীমা লাভ কৰিব। যদি এক্সিডেন্টৰ ফলত পাৰ্মানেন্ট ডিজেবিলিটি হয় ডিজেবিলিটিৰ পৰিমাণ অনুসৰি আপ টু 1 crore তেওঁলোকে বীমা লাভ কৰিব। আৰু যদি আংশিক অক্ষমতা হয় যেটো ডিজেবিলিটি পাৰ্মানেন্ট ডিজেবিলিটি কিন্তু আংশিক হয় তেতিয়া 80 লাখ টকা পৰ্যন্ত। আৰু নৰ্মেল ডেথ হলেও যত নেকি আমাৰ যিকোনো কাৰণত বেমাৰ আজাৰত মৃত্যু হলেও আমি 10 লাখ টকাৰ এটা ইন্সুৰেন্স প্ৰিমিয়াম লাভ কৰিম। সাধাৰণতে আমি গ্ৰেচুইটি দিওঁ এইটো গ্ৰেচুইটিৰ লগত এটা অতিৰিক্ত 10 লাখ টকা আমি বেমাৰ আজাৰ হৈ মৃত্যু হলেও আমি পাব পাৰিম। এই চুক্তি কৰাৰ পিছত আমি বিভিন্ন ধৰণে ইয়াক পাৰ্চু কৰিছিলোঁ আৰু প্ৰতিটো বিভাগৰ ডিডিঅ কোষাগাৰ বিষয়াসকলে যাতে কৰ্মচাৰীৰ যেটো একাউণ্ট সেভিংস একাউণ্ট আছিল সেভিং একাউণ্টক স্যালাৰি একাউণ্টলৈকে যাতে পৰিৱৰ্তন কৰে তাৰ বাবে আমি নিৰ্দেশ দিছিলোঁ। আজি আপোনালোকে চাওক যে 1 জানুৱাৰীত আমি এই MOU কৰাৰ পিছত মানুহ কেনেকৈ উপকৃত হয়। অলৰেডি 238 ক্লেইম আমাৰ ওচৰত দাখিল কৰা হৈছে। এই চুক্তিখন যদি নাথাকিলেহেঁতেন এই 238 গভৰ্ণমেণ্ট এমপ্লয়িয়ে আমি চৰকাৰে যি দি আছো পালেহেঁতেন কিন্তু অতিৰিক্ত যেটো জিৰো প্ৰিমিয়াম য'ত প্ৰিমিয়ামেই দিব নালাগে এই অতিৰিক্ত সুবিধাটোৰ পৰা তেখেতসকল বঞ্চিত হৈ থাকিলেহেঁতেন। আজি আমি 238 যি ক্লেইম আছিলে তাৰে আমি 197 ক্লেইম আমি নিষ্পত্তি কৰিছোঁ আৰু কেইবাটাও ক্লেইম নিষ্পত্তি হোৱাৰ পথত। মই আমাৰ বিত্ত বিভাগক কৈছিলোঁ যে আমি প্ৰত্যেক জিলাতে এখন বা দুখন চেক আমি চেৰিমনিয়াছলি দিব লাগে যাতে কৰ্মচাৰীসকলৰ মাজত এই আঁচনিটোৰ বহল প্ৰচাৰ হয়। কাৰণ তেতিয়া সতীৰ্থসকলেও গম পাব আৰু তেওঁলোক সজাগ হ'ব। আজি আমি ইয়াতে 6টা পৰিয়াল যি দুৰ্ঘটনাত বিয়োগ হৈছিল আমাৰ মাজত আছে আৰু মই সকলোলৈকে সমবেদনা জ্ঞাপন কৰিছোঁ। কিন্তু অকণমান হ'লেও আমি সকলোৱে সকাহ পাইছোঁ যে আজি আমি তেওঁলোকৰ পৰিয়ালক 1 কোটিকৈ টকা ইয়াতে আনুষ্ঠানিকভাৱে দিব পাৰিম। 6 কোটি টকা 1 কোটিকৈ আমি 6টা পৰিয়ালক আজি আমি হাতত তুলি দিম। আৰু 191টা